নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাইলে তোমালোকক স্বাগতম জনাইছোঁ মই তোমালোকৰ তৰালী মেম মই আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 6 ব্ৰিটিছ শাসন প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ পাঠটিৰ 6 নম্বৰ অংশৰ প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰিবলৈ ওলাইছোঁ। এই ক্লাছত এই শ্ৰেণীত তোমালোকে আগৰ অংশত আমি প্ৰশ্ন শিতানৰ এটা অংশ কৰিছিলোঁ। এইবাৰ আমি প্ৰশ্ন উত্তৰ দ্বিতীয় অংশ কৰিম। ঠিক আছে, পিছহ'লে আমি পাঠটিলৈ যাওঁ ব'লা। ইয়াৰ আগৰ প্ৰশ্ন উত্তৰ শিতানত তোমালোকে আধা প্ৰশ্ন কৰিছিলা। এইবাৰ আমি ইয়াৰ পিছৰ অংশত যিখিনি প্ৰশ্ন আছে সেইটো বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ আগলৈকে তোমালোকে 4 নম্বৰ প্ৰশ্নলৈকে তোমালোকে কৰিছিলা। এইবাৰ আমি 5 নম্বৰ অংশ 5 নম্বৰ প্ৰশ্ন উত্তৰটো ল'ম। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটো কি আছে বাৰু চোৱা আহিছোন। বংগৰ ঘৰুৱা বিবাদেই ব্ৰিটিছ বংগ দখলৰ প্ৰধান কাৰণ কথাষাৰ যথাৰ্থতা নিৰ্ণয় কৰা। প্ৰশ্নটো ধৰিব পাৰিছানে? তাৰমানে বংগদেশত যে ব্ৰিটিছৰ দখল কৰিছিল আৰু এই দখলত আমাৰ ঘৰুৱা বিবাদেই ইয়াৰ কি আছিলে কাৰণ আছিলে। এই ঘৰুৱা বিবাদৰ কথাটো আমি তাৰমানে কি এইবাৰ আলোচনা কৰিম। ইয়াতে কি কি কাৰণ জড়িত হৈ আছে আমি সেইটো গম পাম। ঠিক আছে, আমি এতিয়া চাওঁ বাৰু প্ৰশ্নটোৰ উত্তৰত কি কিনো আছে। উত্তৰটো চাবা। 1756 খ্ৰীষ্টাব্দত বংগৰ নবাব আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসনক লৈ অৰিয়া আৰম্ভ হ'ল। তোমালোকে ইতিমধ্যে আগৰ আমি এই পাঠটি আলোচনা কৰোঁতে আমি বংগদেশৰ কাজিয়াৰ সূত্ৰপাত বা কি কাৰণত বংগদেশত সিংহাসনক লৈ বা উত্তৰাধিকাৰীক লৈ কিনে মনোমালিন্য ঘটিছিল বা ষড়যন্ত্ৰ হৈছিল, এই সকলোবিলাক আমি আলোচনা কৰিছিলোঁ। গতিকে ইয়াত আমি উত্তৰখিনি যেতিয়া মই ক'ম তোমালোকে বুজাত সহজ হ'ব, সুবিধা হ'ব। আমি জানো যে এই ভিতৰুৱা গৃহকন্দলৰ বাবেই ব্ৰিটিছে কি কৰিছিলে ইয়াৰ সুবিধা লৈছিল। বংগৰ সিংহাসনক অৰিয়া আৰম্ভ হৈছিল। নবাবৰ মৃত্যুৰ পিছত তেওঁৰ কোনো পুত্ৰ সন্তান নথকাত নবাবী পদক লৈ বিবাদৰ সূত্ৰ হয়। এতিয়া তোমালোকে জানা যে নবাব আলীবৰ্দী খাঁৰ কোনো কি নাছিলে, পুত্ৰ সন্তান নাছিল আৰু সেয়াই কি হৈছিলে বংগদেশৰ সিংহাসনক লৈ বা উত্তৰাধিকাৰীক লৈ ইয়াতে কি হৈছিলে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু দাবীদাৰ বহুত ওলাইছিল। নবাব আলীবৰ্দী খাঁৰ মৃত্যুৰ আগতে তেওঁ 3 গৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজ-উদ-দৌলাক বংগৰ নবাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। সেইমতে আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত চিৰাজ-উদ-দৌলা বংগৰ নবাব হয় আৰু কিন্তু ডাঙৰ জীয়েক হাছেটি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ শওকত জঙো বংগৰ সিংহাসনৰ কি আছিলে দাবীদাৰ আছিল। তোমালোকে ইতিমধ্যে আগৰ অংশত পাইছিলা যে চিৰাজ-উদ-দৌলাৰ 3 জীয়েকৰ মাজৰ একেবাৰে সৰুজনক কি কৰিছিলে আলীবৰ্দী খাঁৰ 3 জীয়েকৰ মাজৰ একেবাৰে সৰু জীয়েকৰ পুত্ৰ চিৰাজ-উদ-দৌলাক বংগৰ সিংহাসনত পাতিছিল বা উত্তৰাধিকাৰী পাতিছিলে। কিন্তু তেওঁৰ উত্তৰাধিকাৰী পতাটো তেওঁ ডাঙৰ জীয়েক আৰু তেওঁৰ মাজু জীয়েকৰ পুত্ৰ শওকত জঙে কি কৰা নাছিলে, স্বীকাৰ কৰা নাছিল। ইয়াক লৈ কি হৈছিলে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। সেইখিনি সময়ত হাছেটি বেগম ঢাকাৰ শাসনকৰ্তা আছিলে, তাৰমানে তেওঁ ঢাকাত শাসন কৰি আছিলে। বংগৰ দেৱান ৰাজবল্লভ হাছেটি বেগমৰ সমৰ্থনত আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজ-উদ-দৌলাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হয় আৰু এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজসকলে বংগত খুপনি পুতিলে। এতিয়া কথাটো হ'ল কি যে ৰাজবল্লভ তেওঁলোকৰ দেৱান ৰাজবল্লভো কি কৰিছিলে হাছেটি বেগম ডাঙৰজনী জীয়েকক কি কৰিছিলে সহায় কৰিছিল আৰু এইবোৰ কাজিয়া বা এইবোৰ ষড়যন্ত্ৰৰ বলি হৈছিলে কোন চিৰাজ-উদ-দৌলা। তো এই গৃহকন্দলৰ এতিয়া সুযোগ ল'ব কোনে ব্ৰিটিছে আৰু এই সুযোগ লৈয়ে ব্ৰিটিছসকলে কি কৰিছিলে তেওঁলোকে বংগত কি কৰিছিলে নিজৰ স্থিতি মজবুত কৰিবলৈ চেষ্টা কৰিছিল। এইটোৱেই আছিল 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। 6 নম্বৰ প্ৰশ্নটোত আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকালে চিৰাজ-উদ-দৌলাক অসন্তুষ্ট কৰিছিল। এতিয়া এইবোৰ প্ৰশ্ন হৈছে
অকণমান দীঘলীয়া প্ৰশ্ন, কাৰণ আমি ইয়াৰ আগৰ পাঠটোত আমি সৰু সৰু প্ৰশ্নবোৰ লৈছিলোঁ। এইবাৰ অকণমান দীঘলীয়া প্ৰশ্ন হ'ব, যাৰ উত্তৰ সাধাৰণতে 5 নম্বৰলৈকেহে থাকে। ঠিক আছে বাৰু, এইটো প্ৰশ্নত আছে কি যে চিৰাজউদ্দৌলাই কি কাৰণত চিৰাজউদ্দৌলাই কি হৈছিলে, কোনবোৰ কাৰণ ইয়াতে জড়িত হৈ আছিল, যাৰ বাবে তেওঁ কি হৈছিলে, অসন্তুষ্ট হৈছিল। ইয়াতে বিভিন্ন ধৰণৰ কাৰণ জড়িত হৈ আছে, আমি এতিয়া এই কাৰণবোৰ পাম। ইয়াতে চাবা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিৰ্মুক্ত কাৰ্যকলাপ চিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল। ইয়াতে কেইটামান কাৰণ ইয়াতে দিয়া আছে, কাৰণকেইটা তোমালোকে মন কৰিবা আৰু এই প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে পাৰা যদি নোট কৰিবা আৰু ইয়াক মনত ৰাখিবলৈ চেষ্টা কৰিবা। আগন্তুক তোমালোকৰ কি হ'ব, সহায় সহযোগ হ'ব। ক নম্বৰটো চাবা, বংগৰ সিংহাসনক লৈ চলা গৃহ কন্দলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিছিল। এতিয়া কথাটো হ'ল কি, সিংহাসনক লৈ যিটো গৃহযুদ্ধ চলি আছিলে, ইয়াৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে কি কৰিছিলে, নিজকে শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকে সামৰিক দুৰ্গ নিৰ্মাণ কৰিছিল। চিৰাজউদ্দৌলাই দুয়ো পক্ষকে দুৰ্গ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আদেশ দিলে। ফৰাচীসকলে নবাবৰ আদেশ পালন কৰিলে, কিন্তু ইংৰাজে চিৰাজউদ্দৌলাৰ আদেশ কাণসাৰ নিদিলে। তাৰমানে কি, যিহেতু তেওঁলোকে নিজৰ নিজৰ দুৰ্গ বনাবলৈ বিচাৰিছিলে, চিৰাজউদ্দৌলাই মনা কৰিছিল, নবাব হিচাপে তেওঁ মনা কৰিছিলে, ফৰাচীসকলে মানিলে, কিন্তু ইংৰাজে নবাবৰ আদেশ নামানিলে। খ নম্বৰ কাৰণ, ইংৰাজসকলক বংগদেশত বেহা বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল। চোৱা, আৰু এটা কাৰণ আছিল কি, যে বেহা বেপাৰৰ সুবিধা এটা তেওঁলোকক বা পাৰ্মিশ্যন এটা বা অনুমতি এটা তেওঁলোকে পাইছিলে ৰজা বংগদেশৰ নবাবৰ পৰা, ইংৰাজসকলে পাইছিলে, কিন্তু সেই সুবিধাৰো তেওঁলোকে কি কৰিছিলে, অপব্যৱহাৰ কৰিছিল। 3 নম্বৰ পইণ্ট, ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগুটীয়া ব্যৱসায় আৰম্ভ কৰিছিলে। এই এটা চোৱা, এই এটা কাৰণ। ইংৰাজৰ যিবোৰ বেপাৰীবিলাক আছিলে, তেওঁলোকে আকৌ ব্যক্তিগতও কিছুমান কি কৰিছিলে, বেপাৰ তেওঁলোকে আৰম্ভ কৰি দিছিল, যাৰ ফলত নবাবে পাবলগীয়া প্ৰাপ্যৰ ৰাজহ তেওঁ বঞ্চিত হৈছিল। তাৰমানে যিখিনি ৰাজহৰ অধিকাৰী নবাব নিজে আছিলে, নবাবেওতো পায় ন, ৰাজ্যৰ তেওঁ যিহেতু ৰজা, তেওঁৰ মুৰব্বী, কিন্তু তেওঁ সেই ৰাজহখিনি পোৱাৰ পৰা তেওঁ কি হৈছিলে, বঞ্চিত হৈছিল, এই ব্যৱসায়ীসকলৰ অপব্যৱহাৰৰ কাৰণে। ঘ নম্বৰ পইণ্ট চাবা, নবাবৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নবাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজে কি কৰিছিলে, কলিকতাত আশ্ৰয় দিছিল। এতিয়া কথাটো হ'ল কি, চিৰাজউদ্দৌলাৰ নিজৰ যিজন দেৱান আছিল ৰাজবল্লভ, তেওঁৰ পুত্ৰ কৃষ্ণদাসক আকৌ ইংৰাজে কি কৰিছিলে, আশ্ৰয় দিছিলে। গতিকে এইবিলাক কাৰণ কি আছিলে, জড়িত হৈ আছিল, যাৰ বাবে ডাঙৰ সমস্যা তেওঁলোকৰ সৃষ্টি হৈছিল। গতিকে গমেই পালা যে ঘৰুৱা বিবাদে কি ৰকম এই বংগদেশত ইংৰাজৰ ভেটি সুদৃঢ় কৰাত সহায় কৰিছিল। এইবাৰ আমি আকৌ 7 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। তোমালোকে প্ৰশ্নবোৰ ভালদৰে মন কৰিছানে? এইখিনিয়ে তোমালোকৰ সহায় সহযোগ হ'ব বুলি মই আশা ৰাখিছোঁ দেই। চেষ্টা কৰিবা ভালকৈ বুজিবলৈ। 7 নম্বৰ প্ৰশ্ন আছে কি চোৱা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি। মনত ৰাখিবা প্ৰশ্নটো, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিলে। তাৰমানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত কি কি কাৰ্য কৰিছিল আৰু তাৰ দ্বাৰা তেওঁলোকৰ উদ্দেশ্য কি, তেওঁলোকৰ লক্ষ্য কি, সেইটো আমি গম পাম। আমি এতিয়া উত্তৰটো চাওঁ দেই, ভালদৰে মন কৰিবা তোমালোকে। উত্তৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতিসমূহ হ'ল, ইয়াতো পইণ্ট হিচাপে তোমালোকে উত্তৰবোৰ দিব পাৰিবা। 1 নম্বৰ পইণ্ট আছে চোৱা, চিৰস্থায়ী বন্দোবস্ত। আমি চিৰস্থায়ী বন্দোবস্তৰ কথা আগতে পঢ়ি আহিছোঁ, শিকিছোঁ, তোমালোকে নিশ্চয় এই চিৰস্থায়ী বন্দোবস্তৰ বিষয়ে ভালকৈ বুজি পালা। এই চিৰস্থায়ী বন্দোবস্ত কি হ'ল, তেওঁলোকৰ সাম্ৰাজ্যবাদী নীতিৰ প্ৰথম কাৰণ আছিল বা মেইন কাৰণ আছিল, যিয়ে তেওঁলোকৰ সাম্ৰাজ্যবাদী ভেটিটো কি কৰিছিলে, সুদৃঢ় কৰিছিল, দৃঢ় কৰিছিল, মজবুত কৰিছিলে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামত চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধন কৰাৰ নামত কিছুমান ব্যৱস্থাৱলী হাতত লৈছিল। তাৰমানে কি জানা, যেতিয়া তেওঁলোকে ভাৰতবৰ্ষত ব্ৰিটিছ নিজৰ কাৰ্য পৰিচালনা কৰিছিলে, কাৰ্যৱালী, তো তেতিয়া তেওঁলোকে কি কৰিছিলে, অৰ্থনীতি কিছুমান সংশোধন কৰিছিল, কিছুমান নীতি তেওঁলোকে হাতত লৈছিলে।
এই নীতিবিলাকে তেওঁলোকৰ ভেটি কি কৰিছিলে সুদৃঢ় কৰিছিল এই ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ কথা আমি ক'ব পাৰিম কাৰণ কিয় জানানে লৰ্ড কৰ্ণৱালিছে কি কৰিছিলে চিৰস্থায়ী বন্দোবস্ত উলিয়াইছিল লৰ্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্তৰ কথাটো উল্লেখ কৰিব পাৰি তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল তাৰমানে তেওঁ মজবুত কৰিব বিচাৰিছিল ৰাজভঁৰাল কি কৰিব বিচাৰিছিল শক্তিশালী কৰিব বিচাৰিছিল কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত ৰখা হৈছিলে তাৰমানে তেওঁ কৃষি ভূমিবিলাকক কি কৰিছিলে চিৰস্থায়ীভাৱে জমিদাৰবিলাকক দিছিল আৰু ইয়াক ভাগ ভাগ কৰি কিনে জমিদাৰবোৰক দিছিল জমিদাৰসকলে এটি নিয়ন্ত্ৰিত বা নিৰ্ধাৰিত ৰাজহ কি কৰিব লাগিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক দিব লাগিছিল বাৰ্ষিক মানে বছৰি কৰ হিচাপে তেওঁলোকে দিব লাগিছিল এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিলে যদি কেনেবাকে জমিদাৰীসকলে এই খাজনা যদি দিব নোৱাৰে তেওঁলোকৰ সম্পূৰ্ণ জমিদাৰী বা ভূমি কাৰ হাতলৈ গৈছিলে চৰকাৰৰ হাতলৈ গৈছিল এই ব্যৱসায়ৰ জৰিয়তে লৰ্ড কৰ্ণৱালিছে তেওঁ 7 বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰিছিল এতিয়া মন কৰিছানে যে চিৰস্থায়ী বন্দোবস্তৰ দ্বাৰা লৰ্ড কৰ্ণৱালিছে কি কৰিছে তেওঁ 7 বছৰ ব্ৰিটিছৰ ভঁৰাল কি কৰিছিলে টনকিয়াল কৰিছিল চিৰস্থায়ী বন্দোবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ'ল যে এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান তোমালোকক আগতে মই ধুনীয়াকৈ কৈছিলোঁ যে চিৰস্থায়ী বন্দোবস্তে ভাৰতবৰ্ষত এক পুৰণি জমিদাৰসকলৰ বহুত লোকচান হৈছিল তেওঁলোকে নিজৰ ভূমি বা মাটি হেৰুৱাব লগা হৈছিল আৰু তাৰ বদলি এক নতুন জমিদাৰী সৃষ্টি হৈছিল চিৰস্থায়ী বন্দোবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীৰ ৰাজহ দিব নোৱাৰিলে তেওঁলোকে মাটি নিলামত বিক্ৰী কৰি দিছে তাৰমানে পুৰণি জমিদাৰীসকলে নিজৰ মাটি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল কাৰণ তেওঁলোকে ৰাজহ দিবলগীয়া হৈছিল এই নিলামৰ মাটি সেই সময়ৰ ধনী শ্ৰেণীক ক্ৰয় কৰিছিল তাৰমানে এতিয়া চাবা নতুন শ্ৰেণীৰ ধনী যে সৃষ্টি হৈছিলে বা জমিদাৰ সৃষ্টি হৈছিল এই পুৰণি শ্ৰেণীৰ জমিদাৰসকলে কি কৰিছিলে যেতিয়া বাৰ্ষিক কৰ দিব নোৱাৰে যে নতুন শ্ৰেণীৰ মানুহ কিছুমানক কি কৰিছিল ধনী মানুহবিলাকক তেওঁ মাটিবোৰ কি কৰিছিলে তেওঁলোকে বিক্ৰী কৰি দিছিল আৰু এই মাটি বিক্ৰী কৰাৰ পাছত এক প্ৰকাৰ কি হৈ গ'ল নতুন শ্ৰেণীৰ ধনীৰ অংশ বা জমিদাৰৰ কি হ'ল শ্ৰেণী হ'ল আৰু এই জমিদাৰীখিনিয়ে বা নতুন শ্ৰেণীৰ এই বিক্ৰী বা ধনী শ্ৰেণীৰ মানুহে কৃষি কৰ্মৰ লগত কোনো তেওঁলোকৰ প্ৰত্যক্ষ জড়িত নাছিল তেওঁলোক কৃষক নাছিলে তেওঁলোক টকা পইচা থকা ধনধৰ থকা শক্তিশালী ব্যক্তি আছিলে যিয়ে কি কৰিছিলে পুৰণি জমিদাৰসকলৰ পৰা ভূমিবোৰ কিনিছিলে আৰু তেওঁলোকে কি কৰিছিলে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰিছিল তেওঁলোকৰ কথা হ'ল কি কৃষকক মাটি দিছিল কৃষকে খেতি কৰিব আৰু আমাক কি দিব লাগে ইয়াৰ খাজনা দিব লাগে সেইকাৰণে তেওঁলোকে কি কৰিছিলে কৃষকৰ ওপৰত কৰৰ বোজাটো বৃদ্ধি কৰি দিছিল বঢ়াই দিছিলে ফলস্বৰূপে কৃষকসকলে সততে খাজনাৰ বোজা সহ্য কৰিব লগা হৈছিল এই নতুন শ্ৰেণী ইংৰাজৰ আইনৰ মতে মাটিৰ মালিক আছিল সেয়েহে এই শ্ৰেণীৰ লোকসকলক সদায় ইংৰাজৰ আনুগত্য আছিল চোৱা যেহেতু এই নতুন শ্ৰেণীৰ জমিদাৰখিনি তেওঁলোকে নতুনকৈ যেহেতু জমিদাৰ হ'ল বা ধনী হ'ল আৰু ইংৰাজৰ বলতেহে তেওঁলোক হ'ল আৰু সেইকাৰণে সদায় তেওঁলোকে কি ইংৰাজৰ তলতে তেওঁলোক থাকিলে তাৰমানে ইংৰাজৰ ফলীয়া তেওঁলোক হ'ল এইবাৰ আৰু এটা নীতি আছিলে সেইটো হ'ল কি তেওঁলোকৰ অৰ্থনৈতিক সংস্থাৰ এটা হ'ল কি কৰদ মৈত্ৰী নীতি ওলাইছিলে লৰ্ড ৱেলেছলিয়ে এই সাম্ৰাজ্যবাদী নীতিয়ে ভাৰতত প্ৰয়োগ হৈছিল এই নীতিৰ চৰ্তসমূহ আছিল যে যদি কোনোবা দেশৰ ৰজাই কৰদ মৈত্ৰী নীতি মানি লয় বা ল'ব তেওঁলোকে ইংৰাজৰ সৈন্যবাহিনীক সুৰক্ষা দিব কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্যবিলাকৰ খৰচ বহন কৰিব লাগিব আকৌ কৰদ মৈত্ৰী নীতিৰ ওপৰত অন্তৰ্ভুক্ত ৰাজ্যৰ ৰজা আৰু অকমিন্য বুলি পৰিগণিত হ'লে এতিয়া কথাটো হ'ল কি জানানে কৰদ মৈত্ৰী নীতিৰ কথাটো হ'ল যে ইংৰাজে দেশীয় ৰজাবিলাকক সুৰক্ষা দিব কিন্তু এই সুৰক্ষাৰ বদলি কি কৰিব লাগিব তেওঁলোকৰ ৰাজ্যত সামৰিক ঘাটি পাতিব লাগিব ইংৰাজৰ সামৰিক ঘাটি পাতিব লাগিব আৰু সামৰিক ঘাটিৰ সৈনিকৰ সম্পূৰ্ণ খৰচ কোনে বহন কৰিব লাগিব দেশীয় ৰজাবোৰে আৰু যদি কেনেবাকে এই নীতিৰ অন্তৰ্ভুক্ত কোনোবা ৰাজ্যৰ ৰজা অকমিন্য বুলি যদি পৰিগণিত হয় তেতিয়া সেই ৰাজ্যখন কাৰ হাতলৈ যাব কোম্পানী চৰকাৰৰ হাতলৈ যাব আৰু চৰকাৰে ক্ষমতাচ্যুত কৰিব পাৰিব আৰু ৰাজ্যখন ব্ৰিটিছ চৰকাৰৰ পোনপটীয়া শাসনৰ তললৈ যাব তাৰমানে সম্পূৰ্ণ ৰাজ্যখন কাৰ হাতলৈ যাব ব্ৰিটিছৰ হাতলৈ যাব দেখিছানে
এনেকৈয়ে ব্ৰিটিছে কি কৰিছিলে ভাৰতবৰ্ষত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল এইদৰে দেশীয় ৰজাই কৰত মৈত্ৰীৰ বান্ধনত সোমাই পৰিছিল আৰু নিজৰ ৰাজ্য হেৰুৱাবলগীয়া হ'ল বহুত দেশীয় ৰজাই আকৌ এইদৰে নিজৰ ৰাজ্য হেৰুৱাবলগীয়াত পৰিছিল ইংৰাজৰ সাম্ৰাজ্য বিস্তাৰৰ বাট মুকলি হৈছিলে এই কৰত মৈত্ৰী নীতিৰ জৰিয়তে কেইবাখনো ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গৈছিল দেখা পালানে এনেকুৱা ধৰণৰ সময়ে সময়ে যিবোৰ নীতি ইংৰাজৰ অৰ্থনৈতিক নীতি সংস্কাৰ কৰিলে কি কৰিলে ইংৰাজৰ সাম্ৰাজ্য বিস্তাৰহে কৰিলে আৰু দেশীয় ৰজাবিলাকে কি হ'ল নিজৰ নিজৰ ৰাজ্য হেৰুৱাবলগীয়া হ'ল এতিয়া আন এটা অৰ্থনৈতিক নীতি এক প্ৰকাৰ কি হয় তেওঁলোকে সংস্কাৰ বুলিয়ে কৈছিলে কিন্তু ই এক প্ৰকাৰ অৰ্থনৈতিক নীতি সেইটো হ'ল স্বত্ববিলোপ নীতি কোম্পানীৰ কাৰ্যকাল আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল স্বত্ববিলোপ নীতি 1834 খ্ৰীষ্টাব্দত লৰ্ড ডেলহাউছিয়ে তোমালোকে আগতে স্বত্ববিলোপ নীতিৰ বিষয়ে মই কৈছোঁ দেই লৰ্ড ডেলহাউছিয়ে এই নীতি উদ্ভাৱন কৰি ভাৰতত ব্ৰিটিছ ৰাজ্য বিস্তাৰৰ প্ৰয়াস কৰিছিলে এই নীতিৰ জৰিয়তে ব্ৰিটিছে কিছুমান দেশীয় ৰজাৰ স্বত্ব বিলোপ কৰিছিল এই নীতিয়ে আকৌ দেশীয় ৰজাৰ অধিকাৰটোকে কি কৰিছিলে নোহোৱা কৰিছিলে কেনেকৈ কৰিছিলে চোৱা স্বত্ববিলোপ নীতিয়ে ভাৰতত ব্ৰিটিছ চৰকাৰৰ অতিশয় শক্তিশালী কৰিছিল এই নীতিয়ে প্ৰয়োজনতকৈ বেছি ব্ৰিটিছ চৰকাৰক কি কৰি দিছিল শক্তিশালী কৰি দিছিলে কেনেকৈ চাবা স্বত্ববিলোপ নীতিৰ মূল কথা হ'ল কি যে ব্ৰিটিছৰ আশ্ৰয়ত থকা ৰাজ্যবোৰে উত্তৰাধিকাৰী নাথাকিলে ব্ৰিটিছ চৰকাৰৰ অনুমতি নোলোৱাকৈ তেওঁলোকে তুলনীয়া উত্তৰাধিকাৰী তেওঁলোকে কি কৰিব নোৱাৰে ল'ব নোৱাৰে আৰু অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলে সেই কোম্পানী হস্তগত হ'ব তাৰমানে যদি ধৰি লোৱা কোনোবাই কোম্পানীক নুসুধাকৈ তুলনীয়া পুত্ৰ লৈছে তো তেতিয়া কি হ'ব সেই তুলনীয়া পুত্ৰকক ব্ৰিটিছ চৰকাৰে সেইখন ৰাজ্যৰ ৰজা বুলি কি নিদিয়ে স্বীকৃতি নিদিয়ে অট'মেটিকেলি ৰাজ্যখন কাৰ হাতলৈ যাব ব্ৰিটিছৰ হাতলৈ যাব অকল ৰাজ্যই নহয় চাবা ব্ৰিটিছে ইয়াৰ দ্বাৰা কি কৰিছিলে স্বত্ববিলোপ নীতিৰ দ্বাৰা ৰজাৰ উপাধি খিতাপ আনকি পেঞ্চন আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰি দিছিল এইবিলাকৰ ক্ষেত্ৰতো তেওঁ কি কৰিছিলে এই স্বত্ববিলোপ নীতি প্ৰযোজ্য কৰিছিল উত্তৰাধিকাৰীবিহীন ৰজাই এই সকলোবোৰ সুবিধা হেৰুৱাব লগা হৈছিল যাৰ উত্তৰাধিকাৰী নাছিল তাৰমানে কোনো ৰজাৰ যদি ধৰি লওক ৰাজ্যৰ সিংহাসনত বহাৰ কোনো উত্তৰাধিকাৰী নাই পুত্ৰ নাই তেওঁলোকে এই ৰাজ্য এনেকৈ হেৰুৱাবলগীয়া হৈছিল এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো শেষ কৰি এবাৰ কাৰ ওচৰলৈ আহিম 8 নম্বৰ প্ৰশ্নৰ ওচৰলৈ আহিম লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোন কোন ৰাজ্যক কোম্পানীৰ শাসনাধীন কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে কথাটো মন কৰিছেনে তোমালোকে লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতিৰ কথা অলপ আগতে মই ক'লোঁ স্বত্ববিলোপ নীতিৰ দ্বাৰা তেওঁ দেশীয় বহুত কেইখন ৰাজ্য কি কৰিছিলে ব্ৰিটিছৰ সাম্ৰাজ্যৰ ভিতৰত চামিল কৰিছিল এতিয়া তোমালোকক প্ৰশ্ন কৰিছে যে কি ৰাজ্য তেওঁ দেশীয় ৰাজ্যৰ ভিতৰত তেওঁলোকৰ নিজৰ সাম্ৰাজ্যত সোমাই বা দখল কৰিছিল ঠিক আছে এই স্বত্ববিলোপ ডেলহাউছিয়ে নীতি প্ৰয়োগ কৰি তলত দিয়া ৰাজ্যবিলাকৰ তেওঁলোকৰ নিজৰ অধীনলৈ আনিছিলে এইটো চাবা সময় সাপেক্ষে কৰিছিলে হা 1839 খ্ৰীষ্টাব্দত মন্দতি 1840 খ্ৰীষ্টাব্দত কলাবা 1844 খ্ৰীষ্টাব্দত সাতাৰা জয়তপুৰ সম্বলপুৰ কি চোৱা চনবিলাক চোৱা মন্দিতি কোলাবা সাতাৰা জয়তপুৰ সম্বলপুৰ ইপিনে 1950ৰ পৰা 1954লৈ কিমান হ'ব প্ৰায় 4-5 বছৰ তেওঁলোকে কি ৰাজ্য দখল কৰিছিলে ভাগলপুৰ উদয়পুৰ নাগপুৰ আৰু ঝান্সী এইদৰে তেওঁলোকে কি কৰিছিলে বিভিন্ন সৰু সুৰা ৰাজ্য ইংৰাজে কি কৰিছিলে ডক্ট্ৰিন অফ লেপছ মানে লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতিৰ দ্বাৰা অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা তেওঁলোকে এই সম্পূৰ্ণ ৰাজ্যবোৰ ব্ৰিটিছৰ ভিতৰত সামৰি লৈছিল বুজি পাইছানে তোমালোকে এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতবৰ্ষত এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুৱা কি দিছে চোৱা পণ্ডেশ্বৰী মাদ্ৰাছা মুম্বাই এলাহাবাদ অযোধ্যা পলাশী কৰ্ণাটক তোমালোকে বুজি পাইছানে ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকিব দিছে তাৰমানে ভাৰতবৰ্ষৰ এখন মেপ আঁকিব দিছে আৰু কি এইবোৰ ঠাই তোমালোকক কি কৰিব দিছে তাতে বহুৱাব দিছে চোৱা মেপখন দিয়েই দিছে চোৱা এইখন ভাৰতৰ সম্পূৰ্ণ মেপ জানানে দেখিলানে তোমালোকে কি কৰিবা মেপখন ভালকে চাবা বৰ্তমান এইবোৰ ঠাইত কোন ঠাইত পৰিছে সেই হিচাপে এই ঠাইবিলাক তোমালোকে কি কৰিবা পলাশী এলাহাবাদ দেখিলানে এয়া পইণ্ট কৰি দিয়া আছে দেখিলানে
তোমালোকে নিজৰে মেপখন উলিয়াই ল'বা ভূচিত্ৰাৱলীত মেপ আছে মেপ উলিয়াই লৈ ভালকৈ চাবা সেইখন ভালকৈ আঁকিবা আঁকি কোনখন ঠাই ক'ত প্লেচ হয় তোমালোকে দেখিলে ন মুম্বাই পণ্ডিচেৰী কৰ্ণাটক মাদ্ৰাছ এলাহাবাদ পলাশী অযোধ্যা এইবোৰ সকলোখিনি তোমালোকে কি কৰিবা প্লেচ কৰিবা দেই নেক্সট চাবা 10 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নত কি দিছে চোৱা শিক্ষকৰ সহায়ত ইউৰোপৰ মানচিত্ৰ চাই অষ্ট্ৰিয়া ইংলেণ্ড ফ্ৰান্স জাৰ্মানী আদি বিচাৰি উলিয়াব দিছে যিদৰে তোমালোকক ভাৰতৰ মেপ আঁকি তোমালোকে সেইখিনি ঠাই প্লেচ কৰিব দিছিলানে কৰিব দিছে ন ঠিক তেনেকৈ এইবাৰ তোমালোকক দিছে 10 নম্বৰ প্ৰশ্নটো এইবাৰ আকৌ ইউৰোপৰ মেপ আঁকিব দিছে তোমালোকে ভূচিত্ৰাৱলীত চাই ল'বা ইউৰোপৰ মেপখন কেনেকুৱা আৰু তাতে কি অষ্ট্ৰিয়া ইংলেণ্ড ফ্ৰান্স জাৰ্মানী আদি ঠাইবিলাকক তোমালোকে বহুৱাবা বৰ্তমান এইবোৰ ঠাই ক'ত ক'ত আছে মেপখন ভালকৈ চাবা চাই সেইখন প্লেচ মেপখন আঁকিবা ইউৰোপৰ আৰু সেইখন ভালকৈ প্লেচ কৰিবা আৰু এই ক্ষেত্ৰত তোমালোকে কি কৰিবা তোমালোকৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল'বা আৰু তেওঁলোকক দেখুৱাবা যে ক'ত কেনেকৈ বহুৱাব লাগে তেওঁলোকে নিশ্চয় তোমালোকক সহায় কৰিব ঠিক আছে পিছলৈ আজি আমি 6 নম্বৰ পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ শেষ কৰিলোঁ সমাপ্ত কৰিলোঁ মই আশা কৰিম তোমালোকৰ নিশ্চয় ইয়াৰ পৰা লাভৱান্বিত হৈছা বা তোমালোকৰ নিশ্চয় ইয়াৰ পৰা লাভ হৈছে এই প্ৰশ্ন উত্তৰ শিতানত তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকো চেষ্টা কৰিবা যাতে এইবোৰৰ পৰা তোমালোকৰ সহায় সহযোগ হয় পিছলৈ আমি নেক্সট এটা পাঠত আকৌ তোমালোকক লগ পাম ইয়াৰ বাবে তোমালোকেও ৰখি থাকিবা আৰু ময়ো তোমালোকক লগ পাবলৈ ৰৈ থাকিম ধন্যবাদ